নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ অৰ্থাৎ এটা আধ্যাত্মিক ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, শনিবাৰে হ'বলৈ গৈ আছে কাতি বিহু। এই কাতি বিহুৰ দিনা আপোনাৰ ঘৰত যিজোপা তুলসী আছে, আপুনি যিজোপা তুলসী গছ ৰোপণ কৰিব কাতি বিহুৰ দিনা, আপুনি সেই তুলসী গছজোপাৰ তলৰ পৰা আপুনি এটা বস্তু আনি এই স্থানত আপোনাৰ ঘৰত থৈ দিয়ক, যাৰ দ্বাৰা আপোনাৰ ঘৰত ধন টকা পইচা বৃদ্ধি হ'ব, সকলো ধন টকা পইচাৰ অভাৱ অনাটন দূৰ হ'ব। লগতে যদি আপোনাৰ ঘৰত ৰোগ ব্যাধি সঘনাই হৈ থাকে, তেনে ক্ষেত্ৰত এই প্ৰতিক্ৰিয়া বা এই কামকেইটা কৰাৰ ফলত আপোনাৰ সেই সমস্যাসমূহ দূৰ হ'ব। লগতে আপুনি এই উপায়কেইটা কৰাৰ ফলত আপুনি সফলতাও জীৱনত লাভ কৰিব পাৰিব আৰু আপোনাৰ মনৰ সকলো আশা আকাংক্ষা পূৰ্ণ কৰিব পাৰিব। আপুনি মনে ভবাৰ দৰে, মনে বিচৰাৰ দৰে সুফল পাই আপুনি জীৱনত উন্নতি কৰিবলৈ সক্ষম হ'ব পাৰিব। আপুনি যদি তুলসী গছত এই দিনটোত পূজা প্ৰাৰ্থনা কৰি প্ৰসন্ন কৰিব পাৰে তুলসী মাতাক, তেতিয়াহ'লে ভগৱান বিষ্ণু, লক্ষ্মী দেৱী তুলসী মাতাৰ লগতে প্ৰসন্ন হৈ পৰিব। সেইবাবে শাস্ত্ৰৰ অনুযায়ী কোৱা হৈছে, তুলসী বিহুৰ দিনা তুলসী মাতাক আৰাধনা কৰিলে ভগৱান বিষ্ণু লক্ষ্মী দেৱী প্ৰসন্ন হৈ পৰে। লগতে প্ৰিয় দৰ্শক, আপুনি যদি আপোনাৰ ঘৰখনৰ সমস্যাসমূহ দেখি যদি আপুনি টকা পইচাৰ ক্ষেত্ৰত চিন্তা কৰি থাকে, তেনে ক্ষেত্ৰত আপুনি আজিৰ ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চায়, তেতিয়াহ'লে আপোনাৰ মনত যি চিন্তা চলি থাকে, সেই চিন্তা কৰাৰ পৰাও আপুনি মুক্ত হ'ব পাৰিব। আপুনি যেতিয়া তুলসীৰ তলত জল অৰ্পণ কৰিব তুলসী গছত, তেতিয়া আপুনি কেইটামান বিশেষ কথা ক'ব লাগে। যিকেইটা কথা যদি যিটো মন্ত্ৰ আপুনি জপ কৰি তুলসী গছত জল অৰ্পণ কৰে, তেতিয়াহ'লে আপুনি ইয়াৰ ফলত আচৰিত সুফল পাব পাৰিব। আমি আজিৰ ভিডিঅ'টোত এই সকলোবিলাক কথা আপোনাৰ লগত শ্বেয়াৰ কৰিম। তুলসীৰ ওচৰত কাতি বিহুৰ দিনা সন্ধিয়া কি ৰাখিব আৰু ৰাতিপুৱা তুলসীৰ তলৰ পৰা কি বস্তু আনি ঘৰৰ কোন ঠাইত ৰাখিব, কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, লগতে কাতি বিহু তুলসী পূজাৰ দিনা সন্ধিয়াৰ সময়ত যেতিয়া আপুনি তুলসীক পূজা কৰিব, প্ৰাৰ্থনা কৰিব, সেইখিনি সময়ত আপুনি তুলসী গছজোপাত এটা বস্তু বান্ধি দিব, যিটো বস্তু বন্ধাৰ ফলত সুখ সমৃদ্ধি অৰ্থ আপোনাৰ ঘৰলৈ আগমন ঘটিব। স্বয়ং লক্ষ্মী নাৰায়ণ আপোনাৰ ঘৰলৈ আগমন ঘটিব। সেইবাবে ভিডিঅ'টো সম্পূৰ্ণকৈ ধ্যান দি চাই থাকিব। তাৰ আগতে আপুনি লক্ষ্মী নাৰায়ণৰ নাম ভক্তি মনেৰে কমেণ্টত লিখিব, নাইবা আপুনি তুলসী মাতাৰ নাম কমেণ্টত লিখিব। লগতে আপুনি ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিছোঁ। লগতে প্ৰিয় দৰ্শক, আপোনালোকে যদি শাস্ত্ৰ সম্বন্ধীয় বিভিন্ন প্ৰতিকাৰ, বিভিন্ন নজনা কথা জানিব বিচাৰে, তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আমি এই চেনেলটোত প্ৰতিদিনে আপোনালোকৰ বাবে শাস্ত্ৰ সম্বন্ধীয় বিভিন্ন প্ৰতিকাৰ, বিভিন্ন তথ্য আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। গতিকে আপোনালোকে চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়ো বলক। প্ৰিয় দৰ্শক, পৌৰাণিক কাহিনী অনুসৰি তুলসী গছ বৃন্দাৱলী সতী আছিল। ভগৱান বিষ্ণুৱে সেই সতীৰ সতীত্ব হৰণ কৰিছিল। সতীৰ সতীত্বৰ বলত তেওঁ স্বামীৰ মৃত্যু হোৱা নাছিল। সেইবাবেই ভগৱান বিষ্ণুৱে সতীক ছল বুদ্ধি কৰি সতীৰ সতীত্ব নষ্ট কৰিছিল। আৰু তাৰ পাছত বৃন্দাৱলী সতীৰ সতীত্ব হৰণ কৰাৰ পাছত বৃন্দাৱলী সতীৰ স্বামীৰ মৃত্যু হৈছিল ভগৱান শিৱৰ হাতত। আৰু তাৰ পাছত সতী বৃন্দাৱলীয়ে এই কথা গম পালে, ভগৱান বিষ্ণুৱে ছল চালনা বুদ্ধি কৰি সতীৰ সতীত্ব যে নষ্ট কৰিলে, এই কথা গম পাই বহুত খং উঠিছিল বৃন্দাৱলীৰ। সতী বৃন্দাৱলীয়ে ভগৱান বিষ্ণুক এটা অভিশাপ দিছিল। অভিশাপটো হৈছে, সতীৰ সতীত্ব যিহেতু নষ্ট কৰিলি, তাৰ বাবে ভগৱান বিষ্ণুক অভিশাপ দিছিল শিলালৈ ৰূপান্তৰিত হ'বৰ বাবে। আৰু তাৰ পাছত ভগৱান বিষ্ণুৱেও অভিশাপ দিছিল যে তুমিও পবিত্ৰ তুলসী গছলৈ ৰূপান্তৰিত হোৱা।
আৰু তাৰ পাছত তোমাৰ তুলসী গছৰ তলতে মই সদায় জিৰণি ল'ম। এই কাহিনীৰ অনুসৰিয়ে তুলসী গছৰ তলত যিটো কলাশিল থাকে সেই কলাশিলটোৱে হৈছে ভগৱান বিষ্ণুৰ শালগ্ৰাম মূৰ্তি। সেইবাবেই তুলসী গছক পূজা কৰিলে ভগৱান বিষ্ণু খুবেই প্ৰসন্ন হয় বুলি বিশ্বাস কৰা হয়। আৰু আপুনি যদি আপোনাৰ ঘৰৰ তুলসীজোপাৰ তলত সেই কলাশিল ৰাখিব পাৰে অৰ্থাৎ শালগ্ৰাম শিল, তেতিয়াহ'লে অসীম কৃপা আপুনি লাভ কৰিব পাৰিব ভগৱান বিষ্ণুৰ। সেইবাবেই ভগৱান বিষ্ণু তুলসী গছত পূজা কৰিলে প্ৰসন্ন হয়। আনহাতে পূৰ্বজন্মত বৃন্দাৱলী আছিল ৰাধা। ভগৱান শ্ৰী গণেশৰ অভিশাপৰ ফলত দৈত্য কুলত জন্ম লাভ কৰিছিল। আৰু ৰাধা হৈছে দেৱী লক্ষ্মীৰ অংশে সৃষ্টি হোৱা দেৱী। শাস্ত্ৰৰ মতে সেইবাবেই তুলসী গছত পূজা কৰিলে লক্ষ্মী দেৱীও খুবেই প্ৰসন্ন হয় আৰু ভক্তক দুহাতেৰে অসীম কৃপা প্ৰদান কৰে। আৰু সেইখন ঘৰত লক্ষ্মী দেৱীৰ কৃপাত ধন টকা পইচা সা সম্পত্তিৰে সমৃদ্ধিশালী হৈ থাকে। প্ৰিয় দৰ্শক, আপোনাৰ মনত নিশ্চয় এটা প্ৰশ্ন এদিন নহয় এদিন উদয় হয়, কিছুমানৰ ঘৰত যে বহুত তুলসী গছ থকাৰ পাছতো তেওঁলোকে ধন টকাৰ ক্ষেত্ৰত অসুবিধাৰ কিয় সৃষ্টি হ'ব লগা হয়? ঘৰখনত কিয় বেমাৰ আজাৰ বৃদ্ধি হয়? কিয় তেওঁলোকৰ ঘৰত অভাৱ অনাটনে লগ নেৰা হয়? প্ৰিয় দৰ্শক, আপোনালোকক জনাও যে শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে আপোনাৰ ঘৰত কেইজোপা তুলসী গছ আছে সেইটো গুৰুত্ব দিয়া নহয়। আপোনাৰ ঘৰত তুলসী গছ এজোপা থাকিলেও যিটো আপুনি সুফল পাব আৰু হাজাৰজোপা তুলসী গছ থাকিলেও আপুনি একেই সুফল পাব। কিন্তু তুলসী গছ যিমান থাকিলেও আপুনি যদি সঠিক নীতি নিয়ম নকৰে বা পূজা প্ৰাৰ্থনা সঠিকভাৱে নকৰে, বন্তি আপুনি সঠিকভাৱে নজ্বলাই আৰু কোন দিশত তুলসী গছ ৰাখিব লাগে আপুনি যদি সঠিক দিশত নাৰাখে, তেতিয়াহ'লে হাজাৰজোপা তুলসী গছ থাকিলেও আপোনাৰ ঘৰখনত সেই সমস্যাই লগ কেতিয়াও নেৰে। আপুনি যদি সঠিক নিয়মত পূজা কৰিব জানে, প্ৰাৰ্থনা কৰে, বন্তি জ্বলাই আৰু আপুনি সঠিক দিশত ৰোপণ কৰে, তেতিয়াহ'লে আপুনি অসীম কৃপা নিশ্চিতভাৱে লাভ কৰিব পাৰিব। কেৱল ইমানেই নহয়, আপোনাৰ ঘৰৰ আগফালে থকা তুলসী গছজোপাৰ তলখন প্ৰতিদিনে চাফ চিকুণ কৰি ৰাখিব লাগে। ইয়াৰ ফলত যোগাত্মক শক্তি ঘৰলৈ আহে, যাৰ ফলত ঘৰত থকা বিভিন্ন ৰোগ ব্যাধিৰ সমস্যা দূৰ হৈ পৰে। প্ৰিয় দৰ্শক, আপুনি কাতি বিহুৰ দিনাৰ বাহিৰেও যেতিয়া আপুনি তুলসী গছত জল অৰ্পণ কৰিব, জল অৰ্পণ কৰাৰ সময়ত আপুনি এইকেইটা শব্দ প্ৰকাশ কৰিব লাগে। সেই শব্দকেইটা হৈছে তুলসী তুলসী তুমি বৃন্দাবন, তুলসী তুমি নাৰায়ণ, তোমাৰ মাথাত ঢালো জল, অন্তিম কালে দিবা স্থল। এইদৰে আপুনি এইকেইটা শব্দ প্ৰকাশ কৰি জল অৰ্পণ কৰিব লাগে। ইয়াৰ দ্বাৰা আপুনি সুফল নিশ্চিতভাৱে পাব পাৰিব। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক সুন্দৰভাৱে আপুনি কাতি বিহুৰ দিনা অৰ্থাৎ তুলসী পূজাৰ দিনা আপুনি কি কাম তুলসীৰ তলত কৰিব লাগিব। আপুনি উপায়কেইটা ভালদৰে লক্ষ্য কৰিব। ১ নম্বৰতে হৈছে আপুনি কাতি বিহুৰ দিনা সন্ধিয়াৰ সময়ত যেতিয়া তুলসীৰ তলত পূজা কৰিব, তেতিয়া আপুনি এটা এটকীয়াৰ মুদ্ৰা তুলসীৰ তলত ৰাখিব আৰু তুলসী পূজা শেষ হোৱাৰ পাছত অৰ্থাৎ পিছদিনাখন আপুনি সেই এটকীয়া মুদ্ৰাটো আনি আপোনাৰ ঘৰৰ ধন থোৱা ঠাইত ৰাখিব। ইয়াৰ দ্বাৰা শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে আপোনাৰ ঘৰত ধন সম্পত্তি বৃদ্ধি হ'ব। লগতে আপোনাৰ ঘৰত যি টকা পইচা অবাবত খৰচ হয়, সেই অবাবত খৰচ হোৱাৰ পৰাও আপুনি ধন টকা পইচা সঞ্চয় কৰিব পাৰিব। ২ নম্বৰৰ উপায়টো হৈছে কাতি বিহুৰ দিনা আপুনি সন্ধিয়াৰ সময়ত যেতিয়া পূজা কৰিব তুলসীৰ তলত, সেইখিনি সময়ত আপুনি এডাল ৰঙা সূতা ল'ব আৰু সেই ৰঙা সূতাডাল তুলসী গছৰ গুৰিত বান্ধি দিব লাগে বুলি শাস্ত্ৰত কোৱা হৈছে। আপুনি যদি এই উপায় অৰ্থাৎ এই ৰঙা সূতাডাল ভক্তি মনেৰে তুলসী গছত বান্ধি দিব পাৰে, ইয়াৰ ফলত আৰ্থিক আপোনাৰ ঘৰত উন্নতি হ'ব, অৰ্থ আহিব, সুখ সমৃদ্ধিৰ আগমন হ'ব, স্বয়ং লক্ষ্মী দেৱী আপোনাৰ ঘৰলৈ আগমন হ'ব এনে কাৰ্য কৰাৰ দ্বাৰা। এইবাৰ জানো আহক আমি ৩ নম্বৰৰ উপায়টোৰ বিষয়ে।
তিনি নম্বৰ উপায়টো হৈছে কাতি বিহুৰ দিনা আপুনি পুৱা অৰ্থাৎ ৰাতিপুৱা শুই উঠি স্নান কৰিব। স্নান কৰি শুদ্ধ বস্ত্ৰ পিন্ধিব আৰু তাৰ পাছত হালধি মিশ্ৰিত পানী তুলসীৰ গুৰিত আপুনি অৰ্পণ কৰিব আৰু তাৰ পাছত আপুনি ওম নমো ভাগৱতে বাসুদেৱায় নমঃ এইদৰে 3 বাৰ আপুনি এই মন্ত্ৰ জপ কৰি তুলসীৰ গুৰিৰ পৰা ওচৰৰ পৰা আপুনি এমুঠি মাটি হাতত ল'ব আৰু তাৰ পাছত ৰঙা কাপোৰ বা হালধীয়া কাপোৰখনে আপুনি সেই মাটি মুঠি মেৰিয়াই লোৱাৰ পাছত তাৰ পাছত আপুনি এডাল হালধীয়া বা ৰঙা সূতাৰে 7 পাক ঘূৰাই আপুনি গাঁঠি দিব। তাৰ পিছত আপুনি সেই টোপোলাটো সন্ধিয়াৰ সময়ত যেতিয়া তুলসী মাতাক পূজা কৰিব সেইখিনি সময়ত তুলসীৰ তলত অৰ্পণ কৰিব আৰু পূজা শেষ হোৱাৰ পাছত পিছদিনা আপুনি সেই টোপোলাটো আনি আপোনাৰ য'ত পূজাৰ স্থান আছে য'ত প্ৰতিদিনে চাকি বন্তি জ্বলাই সেই ঠাইত আপুনি ৰাখিব। মনত ৰাখিব এই কাৰ্য কৰা যাতে কোনো মানুহে দেখা নাপায়। এই উপায়টো আপুনি গোপনে কৰিলে ফলদায়ক বুলি শাস্ত্ৰত কোৱা হৈছে। এই উপায়টো আপুনি কৰাৰ দ্বাৰা আপোনাৰ ঘৰখনৰ পৰা আপোনাৰ জীৱনৰ পৰা যিকোনো সমস্যা যিকোনো সংকট দূৰ হৈ পৰিব। লগতে আপুনি এই টোপোলাটো কিবা এটা কামৰ বাবে ওলাই যাওঁতে আৰু যিকোনো বাধাৰ সন্মুখীন হলে এই টোপোলাটো দৰ্শন কৰি গলে আপুনি সেই কামটোত সম্পূৰ্ণ সফল হ'ব বুলি কোৱা হৈছে শাস্ত্ৰত। সেই টোপোলাটো আপুনি দৰ্শন কৰিলে ভগৱান বিষ্ণু আৰু লক্ষ্মী দেৱীৰ অসীম কৃপা আপোনাৰ ওপৰত পৰিব, যাৰ দ্বাৰা আপুনি যি কামত যাব সেই কামত সফল হ'ব পাৰিব। বিশ্বাস আৰু ভক্তিৰে আপুনি এই কাৰ্য কৰিব লাগিব। 4 নম্বৰ উপায়টো হৈছে প্ৰিয় দৰ্শক, আপুনি এইটো কাতি বিহুৰ পাছত কৰিব পাৰে। আপুনি তুলসী গছৰ এডাল শিপা লৈ আপুনি সেই শিপাডাল ঘৰৰ মুখ্য দুৱাৰত বান্ধি থব পাৰে। ইয়াৰ দ্বাৰা ঘৰলৈ লক্ষ্মী দেৱীৰ আগমন হ'ব বুলি বাস্তুশাস্ত্ৰত কোৱা হৈছে। লগতে আপোনাৰ ঘৰলৈ কেতিয়াও নিগেটিভ শক্তি অৰ্থাৎ বেয়া শক্তিৰ প্ৰৱেশ কৰিব নোৱাৰে। 5 নম্বৰ উপায়টো হৈছে আপুনি কাতি বিহুৰ দিনা পুৱা সোনকালে উঠি স্নান কৰি শুদ্ধ বস্ত্ৰ পিন্ধি আপুনি তুলসী পাত কেইটামান পানীৰ লগত মিহলি কৰি সেই তুলসী পাতৰ পানী গোটেই ঘৰত ছটিয়াব লাগে। ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰা নেতিবাচক শক্তি দূৰ হৈ ইতিবাচক শক্তিৰ আগমন হ'ব। নেতিবাচক শক্তি ঘৰত থাকিলে ঘৰত বেমাৰ আজাৰ বৃদ্ধি হয়, সমস্যা হয়। সেইবাবে নেতিবাচক শক্তিক দূৰ কৰিবলৈ এই উপায়টো অৱলম্বন কৰিব। লগতে প্ৰিয় দৰ্শক, ঘৰখনলৈ সুখ সমৃদ্ধিৰ আগমনৰ বাবে আৰ্থিক উন্নতিৰ বাবে কাতি বিহুৰ দিনাই কেৱল নহয় প্ৰতিদিনে আপুনি তুলসীৰ তলত চাকি বন্তি জ্বলাব। আপুনি যি গছ চাকি বন্তি জ্বলাব সেই গছ ঘিউ চাকি বন্তিহে জ্বলাব। আপুনি নিশ্চয় জানে ঘিউ চাকি বন্তি জ্বলালে ভগৱান খুবেই প্ৰসন্ন হয়। সেইবাবে নিয়মিতভাৱে আপুনি তুলসীৰ তলত ঘিউ চাকি বন্তি জ্বলাবলৈ চেষ্টা কৰিব। যিহেতু সনাতন ধৰ্মশাস্ত্ৰত তুলসী এবিধ পবিত্ৰ উদ্ভিদ, কেৱল তুলসীক পূজা কৰিলেই নহব, আপুনি ভগৱান বিষ্ণুকো তুলসীৰ তলত পূজা আৰাধনা কৰিব লাগিব। তেতিয়াহে আপোনাৰ পূজা সম্পূৰ্ণ হ'ব বুলি শাস্ত্ৰত কোৱা হৈছে। গতিকে প্ৰিয় দৰ্শক, আপুনি এইকেইটা উপায় কাতি বিহুৰ দিনা কৰক, সুফল আপুনি নিশ্চিতভাৱে পাব পাৰিব। তুলসীৰ তলত এইকেইটা উপায় কৰা মানে আপোনাৰ আৰ্থিক অৱস্থা উন্নতি হোৱাটো একেবাৰে নিশ্চিত। ভক্তি মনেৰে সঁচা হৃদয়েৰে মনত বিশ্বাসেৰে যদি এই উপায় কৰে তেতিয়াহ'লে আপুনি নিশ্চিতভাৱে সুফল পাব। ভগৱানৰ আশীষ আপুনি লাভ কৰি বিভিন্ন ক্ষেত্ৰত সুফল পাবলৈ আৰম্ভ কৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপুনি বহুকেইটা নজনা কথা শিকিব পাৰিলে। যদি ভিডিঅ'টোৰ উপায়কেইটা আপুনি জানি ভাল পালে, উপকৃত হৈছে, তেন্তে আৰু 10 জনকো উপকৃত কৰিব আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি। গতিকে নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ আপোনালোক সকলোকে লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰে আমিও কামনা কৰিছোঁ। ধন্যবাদ।